মানে নিউজ নেটৱৰ্কৰ মজিয়াৰ পৰা সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। আজি আমি সকলোৱে জানো যে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি ৯৪ সংখ্যক জন্ম দিৱস। আজি এই দিৱসত আমি ডক্টৰ হাজৰিকাক সোঁৱৰি তেখেতৰ বিষয়ে কিছু কথা পতাৰ মানস কৰি কেইগৰাকীমান শিল্পীৰ সৈতে আমি একগোট হৈ ইয়াত সমবেত হৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকৰ আন্তৰিক সহযোগিতাই আজি এই অনুষ্ঠানটোক আমাক সফল কাম কৰাত নিশ্চিতভাৱে সহায় কৰিব। মোৰ সৈতে আছে দৈয়াং অঞ্চলৰ বিশিষ্ট কণ্ঠশিল্পী নমিতা বৰা ডাঙৰীয়ানী, মই চিনাকি কৰি দিছোঁ। নমস্কাৰ। মোৰ কাষত আছে ভূপেন্দ্ৰ সংগীতৰ এজন বিশিষ্ট শিল্পী দৈয়াঙৰ বৰদূৰ্য বৰা ডাঙৰীয়া, মোৰ কাষত আছে, মই চিনাকি কৰি দিছোঁ। মোৰ কাষত আছে দীপাংকৰ বৰুৱা। মোৰ কাষত আছে অভিজ্ঞান কছাৰী। গতিকে আমি কেউজন ইয়াত সমবেত হৈ আজিৰ অনুষ্ঠানটো কিছু জীপাল কৰাৰ মানস কৰিছোঁ। ডক্টৰ ভূপেন হাজৰিকা এটি নাম নহয় বা কেৱল শিল্পৰ আয়তনেৰে তেখেতক সীমাবদ্ধ কৰিব পৰা নাযায়। এক বিৰল সাধনাৰ মাজেদি, এক সাংস্কৃতিক গতিৰ মাজেদি ডক্টৰ ভূপেন হাজৰিকাই নিজৰ শিল্পী সত্তাক প্ৰতিপালিত কৰিবলৈ সক্ষম হৈছিল। বিশেষভাৱে মই এটা কথা উপলব্ধি কৰোঁ যে ডক্টৰ ভূপেন হাজৰিকাক অসম, ভাৰত বা পৃথিৱীৰ জনগণে এক অৰ্থত শিল্পত পৰিণত কৰিছিল। তেওঁ কেৱল শিল্পী নাছিল, নিজৰ শিল্পৰ সাধনাৰ মাজেদি, শিল্পৰ অনুক্ৰমণৰ মাজেদি এক শিল্প সত্তাত পৰিণত হৈছিল ডক্টৰ ভূপেন হাজৰিকা। এক প্ৰকাৰ আন্তৰ্জাতিকতা, এক প্ৰকাৰ মেধা, এক প্ৰকাৰ চেলুলইড কনচেপ্ট, এক প্ৰকাৰ ধাৰণা, মাছ কমিউনিকেশ্যন, গণসংযোগ, সেই ধাৰণাৰ মাজেদি ডক্টৰ ভূপেন হাজৰিকাই নিজৰ সাংস্কৃতিক পৰিক্ৰমা আয়ত্ত কৰিবলৈ সক্ষম হৈছিল। শিল্পী বুলিলে আচলতে আমি যিটো বুজোঁ, সেই শিল্পী সত্তাৰ মাজত ভূপেন হাজৰিকা প্ৰতিপালিত হৈছিল। চেলভেডৰ ডালিৰ মাজত যি শিল্পী সত্তা আছিল, পাবলো পিকাচোৰ মাজত যি শিল্পী সত্তা আছিল, আন এফ হুছেইনৰ মাজত যি শিল্পী সত্তা আছিল, শ্ৰীমন্ত শংকৰদেৱৰ মাজত যি শিল্পী সত্তা আছিল, এই গোটেইবোৰকে সাঙুৰি ডক্টৰ ভূপেন হাজৰিকাই এক প্ৰচন্ন আধুনিকতাৰ মাজেদি এক পৰম্পৰা আধুনিকতা তাৰ মাজত সহাৱস্থান কৰি নিজৰ গতি অক্ষুণ্ণ ৰাখিছিল, মাটিৰ পৰা আকাশলৈ, নিজৰ অঞ্চলটোৰ পৰা সমগ্ৰ পৃথিৱীলৈ। গতিকে ভূপেন হাজৰিকাৰ মাজত আমি সেইখিনি সদায় প্ৰত্যক্ষ কৰিছোঁ আৰু এই কথাখিনিৰ মাজেদি আজি ৯৪ সংখ্যক জন্ম দিৱসত তেখেতৰ প্ৰতি শুভেচ্ছা জনাইছোঁ আৰু তেখেতক আমি সোঁৱৰণ কৰিছোঁ। তেখেতৰ শাৰীৰিক অৱয়ব আমাৰ মাজত এই সময়ত অবৰ্তমান হ'লেও আমি নিশ্চিতভাৱে অনুভৱ কৰোঁ তেখেতৰ সৃষ্টিৰাজিৰ মাজেদি তেখেতক আমি প্ৰতি মুহূৰ্তত আমি অনুভৱ কৰিছোঁ। কেৱল গীতৰ মাজেদি নহয়, তেখেতে লিখা গদ্য, এজন গদ্যশিল্পী হিচাপে, তেখেতে দিয়া ভাষণ এজন বক্তা হিচাপে, এজন বোলছবি পৰিচালক হিচাপে, এজন নাট্যকাৰ হিচাপে, সকলো সময়তে এজন চিন্তাশীল ব্যক্তি হিচাপে তেখেতৰ প্ৰত্যেকটো আলাপৰ মাজত আচলতে আমি তেখেতক বুজিবলৈ চেষ্টা কৰিছোঁ প্ৰতিনিয়ত, আৰু অহা সময়বোৰত নিশ্চিতভাৱে ইয়াৰ মাজেদি ভূপেন হাজৰিকাই নিজৰ অবৰ্তমানক নতুন বৰ্তমানলৈ ধাবিত কৰিবলৈ সক্ষম হ'ব। ভূপেন হাজৰিকা এই সত্তাটোৱে যেতিয়া মাছ কমিউনিকেশ্যনৰ এটা ডিগ্ৰী ল'বৰ কাৰণে কলম্বিয়া বিশ্ববিদ্যালয় যাত্ৰা কৰিছিল, তেতিয়া আছিল দ্বিতীয় বিশ্বযুদ্ধোত্তৰ সময়। আৰু সেই দ্বিতীয় বিশ্বযুদ্ধোত্তৰ সময়ত এফ্ৰ' এছিয় যিবোৰ কলনিয়েল ৰিজন, অৰ্থাৎ আমাৰ ঔপনিৱেশিক অঞ্চল, সেই ঔপনিৱেশিক অঞ্চলসমূহে স্বাধীনতা লাভ কৰিছিল। ডক্টৰ হাজৰিকাই সেই সময়ত অফুৰন্ত শক্তিৰ অনুভৱ কৰিছিল যে এটা ডক্টৰেট ডিগ্ৰী শেষ কৰাৰ পাছত, ৰাষ্ট্ৰসংঘত কিছুদিন কাম কৰাৰ পাছত, পেৰিছত গৈ পাবলো পিকাচোক লগ পোৱাৰ পাছত তেওঁ ভাৰতবৰ্ষলৈ ঘূৰি আহিব নে নাহিব। আৰু নিশ্চিতভাৱে এটা ডাইলেমা, এটা দুধুৰ মুধুৰ অৱস্থা তেওঁৰ হৈছিল। যেনেকৈ শ্বেক্সপিয়াৰৰ হেমলেটত শ্বেক্সপিয়াৰে কৈছিল, টু বি অৰ নট টু বি, কি কৰিম মই। কিন্তু তেওঁ এটা সিদ্ধান্ত ল'ব লগা হৈছিল, তেওঁ আমেৰিকাত থাকি যাব চিৰ সময়ৰ কাৰণে, নে তেওঁ ভাৰতবৰ্ষলৈ বা অসমলৈ তেওঁ উভতি আহিব। তেওঁ অনুভৱ কৰিছিল প্ৰথম বিশ্বত থাকি যে প্ৰশান্ত পাৰৰ সেই অঞ্চলসমূহে নতুনকৈ স্থানীয়তা লাভ কৰিছিল। আৰু সিদিনা চাদামটনলৈ আহোঁতে তেওঁ অনুভৱ কৰিছিল আটলান্টিক মহাসাগৰ যেন সাগৰ নহয়,
এটা সৰু পুখুৰী আৰু তেতিয়াই তাত তেওঁ 4টা শাৰী লিখিছিল, সাগৰ সংগমত কটনা সাঁতুৰি ৰ'বি তথাপিতো হোৱা নাই ক্লান্ত। এই 4টা শাৰীৰে তেখেতে এটা নতুন যাত্ৰা, নতুন অধ্যায় আৰম্ভ কৰিব বিচাৰিছিল। ঠিক হেমিংৱেৰ নিচিনা, হেমিংৱেৰ সান্তিয়াগোৰ চৰিত্ৰটোৰ নিচিনাকৈ এটা সংগ্ৰামৰ যাত্ৰা তেখেতে আৰম্ভ কৰিব বিচাৰিছিল। আৰু আফ্ৰিকা আৰু এছিয়া মহাদেশৰ অঞ্চলসমূহক প্ৰতিনিধিত্ব কৰি নতুন ধাৰণাৰে এজন যুৱক যে প্ৰথম বিশ্বৰ পৰা উলটি আহিব, এই দৰ্শন আগত ৰাখি ভূপেন হাজৰিকাই যাত্ৰা আৰম্ভ কৰিছিল। মই মোৰ কাষত থকা শিল্পী বৰদৃত্য বৰা আৰু নমিতা বৰা দুয়োগৰাকীক অনুৰোধ কৰিম যে ভূপেন হাজৰিকাই প্ৰথম অৱস্থাতেই যে আন্তৰ্জাতিকতাৰ এই মুহূৰ্ত কঢ়িয়াই আনিছিল আমাৰ মাটিলৈ, আমাৰ চেতনালৈ, আমাৰ ভাৰতবৰ্ষলৈ, এই গীতটো অকণমান গুণগাই দিব বাবে। সাগৰ সংগ কটনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। সাগৰ সংগম, সাগৰ সংগম, সাগৰ সংগমত কটনা সাঁতুৰিলো, তথাপিতো হোৱা নাই ক্লান্ত। তথাপি মনৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালয় শান্ত। সাগৰ সংগম, তথাপিতো হোৱা নাই ক্লান্ত।
সুন্দৰ ধন্যবাদ। সুন্দৰ মই কেতিয়াবা অনুভৱ কৰোঁ নমিতা এই সাগৰসমূহ গীতটো যেতিয়া মই শুনো বুজিছোঁ তেতিয়া মই অনুভৱ কৰোঁ যে পণ্ডিত নেহৰুৱে যদি জানিলেহেঁতেন এই গীতটোৰ আঁৰৰ কথাটো যে এফ্ৰ' এছীয় যিটো অনুভূতি সেই অনুভূতি লৈ প্ৰথম বিশ্বৰ এজন 25-26 বা 27 বছৰীয়া ছাত্ৰই তেতিয়া যুৱ ভূপেন হাজৰিকাৰ গীতটো লিখিছিল আৰু এই কথাটো যদি পণ্ডিত নেহৰুৱে যদি জানিলেহেঁতেন আজি হয়তো গোটেই ভাৰতবৰ্ষই নাজানে কথাটো কিন্তু মই অনুভৱ কৰোঁ জানিব লাগিব যে পণ্ডিত নেহৰুৱে যদি জানিলেহেঁতেন তেতিয়া পণ্ডিত নেহৰুৱে যিটো আন্তৰ্জাতিক আন্দোলন আৰম্ভ কৰিছিল নন এলাইন মুভমেণ্ট অৰ্থাৎ গোষ্ঠী নিৰপেক্ষ আন্দোলন হয়তো তেওঁ ক'লেহেঁতেন যে এই গীতটো গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ থিম চং অৰ্থাৎ তাৰ মূল গীত হওক কিন্তু সেইটো তেখেতে নাজানিলে কিন্তু আমাৰ বহুতে আমি নাজানিলোঁ অলপতে গুৱাহাটীত হোৱা এখন সভাত এই বিষয়ে যেতিয়া মোক ক'বলৈ মাতিছিল তেতিয়া মই কৈছিলোঁ যে এই গীতটোৰ এটা চিন্তা এই গীতটোৰ মাজেদি যি চিন্তা প্ৰবাহিত হৈছে সেইটো আজিৰ ল'ৰা ছোৱালীবিলাকে জানিব লাগিব মানে এই গীতটোৰ মাজেদি ভূপেন হাজৰিকাৰ সমগ্ৰ যি ফিলচফি সমগ্ৰ দৰ্শন তাত ফুটি উঠিছে বহুতে কয় যে ইয়াত কেনে দৰ্শন ফুটি উঠিছে গীতটোৰ যদি পোনপটীয়াত আমি অৰ্থলৈ চাওঁ দেখিম যে ইয়াত কোনো তেনেধৰণৰ দৰ্শনৰ কথা পোনপটীয়া নাই কিন্তু ইয়াৰ যিটো বেকগ্ৰাউণ্ড যে 4টা শাৰী যে তেওঁ জাহাজত লিখিলে তাৰপিছত গুৱাহাটীত আহি বাকীকেইটা শাৰীতে সম্পূৰ্ণ কৰিলে গীতটোত আৰু এৰাবতৰ সুৰত গীতটো তেওঁ তেখেতে ব্যৱহাৰ কৰিলে ইয়াত তেখেতে পোনপটীয়াকৈ কিন্তু কোনোদিন নক'লে যে এফ্ৰ' এস্থেটিক অনুভূতিটো ইয়াত প্ৰকাশ পাইছে কিন্তু এসময়ত এটা বিৰাট সাক্ষাৎকাৰ তেখেতে ক'লে যে এই গীতটো তেখেতৰ কাৰণে প্ৰয়োজন হৈছিল আমেৰিকাৰ পৰা উলটি আহিবৰ কাৰণে তেওঁ প্ৰশান্ত পাৰলৈ উলটি আহিব আফ্ৰিকালৈ উলটি আহিব এছিয়ালৈ উলটি আহিব যিটো কণ্টিনেণ্টেল চেণ্টিমেণ্ট বুলি কোৱা যায় মহাদেশীয় চিন্তা বুলি কোৱা যায় এই মহাদেশীয় চিন্তাক ধৰি তেখেতে উলটি আহিব এতিয়া গীতটোৱে আছিলে উলটি অহাৰ ভাৰতলৈ উলটি অহাৰ এছিয়ালৈ উলটি অহাৰ বা কেতিয়াবা আফ্ৰিকালৈ যোৱাৰ এটা সাংঘাতিক ধৰণৰ তাৰণা গতিকে এই গীতটোৰ মাজেদি ভূপেন হাজৰিকাই মই অনুভৱ কৰোঁ যে তেখেতে যেতিয়া গীতটো মঞ্চত পৰিৱেশন কৰিছিল তেখেতে এনেকুৱা কথাও কৈছিল যে মোৰ যেতিয়া মৃত্যু হ'ব মই যেতিয়া মৰি যাম মানুহটো সদায় জীয়াই নাথাকে তেতিয়া অন্ততঃ মোৰ মৃতদেহৰ কাষত যদি কোনোবাই যদি গীতটো গায় নতুন সময়ৰ ল'ৰা ছোৱালীয়ে যদি গীতটো গায় মোৰ চেতনাই মৃত্যুত অৱশ্যে চেতনা নাথাকে মোৰ আত্মাই যদি মই বিশ্বাস কৰোঁ মোৰ আত্মাই শান্তি পাব গতিকে এই অনুভূতিও তেখেতৰ শেষ মুহূৰ্তলৈকে আছিলে আৰু প্ৰতি মুহূৰ্তত মই অনুভৱ কৰোঁ যে ভূপেন দাই যেতিয়া মঞ্চত এই গীতটো পৰিৱেশন কৰিছিল কৰিবলৈ যাওঁতে প্ৰতি মুহূৰ্তত তেওঁৰ অনুভূতিটো কিন্তু বেলেগ বেলেগ আজি এৰাবতৰ সুৰৰ সাগৰসমূহ যেতিয়া আমি শুনো তাৰ অনুভূতিটো বেলেগ আৰু মঞ্চত যেতিয়া খুব কম লহৰত যেতিয়া ভূপেন দাই গীতটো পৰিৱেশন কৰে বা যেতিয়া সলিল চৌধুৰীয়ে যেতিয়া এই গীতটোত এসময়ত হাৰমনিয়াম বজাইছিল ভূপেন দাৰ লগত সংগত কৰিছিল প্ৰতিটো মুহূৰ্তৰ অনুভূতিটো বেলেগ আৰু অনুভূতিটো এইকাৰণে বেলেগ হৈছিল যে তাত তেওঁৰ ক্ষেত্ৰৰ জীৱন দৰ্শন আৰু সমসাময়িক সমাজ সমসাময়িক ৰাজনীতি সকলোখিনি ফুটি উঠিছিল আৰু সেইকাৰণে আমাৰ বিশিষ্ট অনুবাদক প্ৰদীপ আচাৰ্য যেতিয়া এই গীতটো ইংৰাজীলৈ অনুবাদ কৰিছিল তেখেতে প্ৰথম শাৰীটো লিখিছিল হুৱেৰ চিজ মিট অৰ্থাৎ সাগৰ য'ত লগ হয় এটা সাগৰসমূহ গতিকে এনেধৰণৰ এটা অনুভূতিৰে এনেধৰণৰ এটা শৈল্পিক চেতনাৰ মাজেদি ভূপেন হাজৰিকাই তেখেতৰ মেধা আৰু শৈল্পিক সত্তা তেখেতৰ পৰিভ্ৰমণ তেখেতৰ ৰাজনৈতিক চিন্তা সমাজ চিন্তা সকলোকে ধৰি কৰি চিন্তা কৰিছিল মই দীপাংকৰ অনুভৱ মানে এনেকৈ এজন শিল্পী হিচাপে তুমি সংগত কৰিছা এনেকৈ কেনেকৈ অনুভৱ কৰা যে ভূপেন দাৰ এই গীতবোৰ যেতিয়া আমি গাওঁ বিশেষকৈ এই গীতটো কথাই গৈছোঁ তেখেতৰ জীৱন দৰ্শনটো কেনেধৰণে ইয়াত প্ৰতিফলিত হৈছে বা আমি যেতিয়া ইয়াক সংগত কৰোঁ বা গাওঁ তেতিয়া এই দৰ্শনটোক আমি ফুটাই তুলিবলৈ সক্ষম হৈছোঁ কেতিয়াবা এই অনুভূতিবিলাক মনলৈ আহেনে বাৰু মই আচলতে মই গীত ভালে পাওঁ বেছি আৰু এনেকৈ বলিউডৰ লগতে ভূপেন্দ্ৰ সংগীতৰ মানে যিবোৰ গীত গাইছে গীতৰ লগত সংগত কৰি আহিছোঁ আজি বহুত দিন ধৰি কিন্তু গীতবোৰ মানে আচলতে আপোনাক মই প্ৰথম লগ পাইছিলোঁ 98ত মোৰ নিচা ঘৰত লগ পাইছিলোঁ লগ পাওঁতে তেতিয়া ভূপেন হাজৰিকাৰ প্ৰতি মানে এই আপোনাক আহি কৈছিলোঁৱেই মই প্ৰথম যেতিয়া মোৰ জীৱনৰ প্ৰথম এলবাম দেশ বনাইছিলোঁ ফিজং বনাইছিলোঁ নীলোৎপল নামৰ ল'ৰা এটা ডেগাৰ লগত গৈ ভূপেন হাজৰিকা দেৱক লগ কৰিবলৈ গৈছিলোঁ এই নিজৰ ওপৰত আপোনাক আহি কৈছিলোঁ তেতিয়া আপুনি মানে ক্লাছ কৰি আপুনি আমাক পঢ়াই ক্লাছ কৰোঁ তেতিয়া আপোনাক কৈছে যে মই আজি
ক'ত গৈছিলে সুধিছিলে আপুনি মই গুৱাহাটী গৈছিলোঁ এনেকৈ কেছেট এটা কামত গৈছিলোঁ মোৰ লগত আছিলে ৰঞ্জু আছে ড্ৰয়িঙৰ শিল্পী ডাঙৰ শিল্পী ৰঞ্জৰিয়ান তাতে আমাৰ দেশ কেছেটখনৰ বেক চাইডে মানে ভূপেন হাজৰিকাদেৱে মানে এটা চহী দিছে যে আমিয়ে প্ৰথম বনাইছিলোঁ ভিজম জয়গুৰু শংকৰ এইটো গীতটো ৰঞ্জয়ে গাইছিলে তলত মানে চহী নিজৰ ওপৰত চহী মাৰিছে ৰাতিপুৱাই গৈছোঁ কাৰণ তেতিয়া ইমান গলগলীয়া মাত এনেই ভূপেন হাজৰিকাৰ গান শুনো তেতিয়াৰ পৰাই মানে ধৰা দি আছে তাৰপিছত পিছত আপুনি আপোনাৰ পৰাই মোৰ ভূপেন সংগীত বা গানৰ প্ৰতি মোৰ বডিজয়ে ভূপেন্দ্ৰ সংগীত বেছি গায় না তাৰ লগতে বজাই মেলি এতিয়া মানে এই ভূপেন্দ্ৰ সংগীতৰ প্ৰতি মানে ধাৰণাটো আমি আমাৰ অনুভৱখিনি ব্যক্ত কৰিম পৰিজন শিল্পী ইয়াত আছে ইয়াত মানে অশিল্পী মইহে আচলতে সকলোখিনি আচলতে শিল্পী মই অভিজ্ঞানৰ ওচৰলৈ যাম অলপ পিছত তালৈ তেওঁৰ ওচৰলৈ যাম মানে কথাটো মই দৰ্শনৰ কথা এইকাৰণে বাৰে বাৰে ক'ব লগা হৈছে আজি তেখেতৰ জন্মদিৱসত এবাৰ এটা ডাঙৰ ঘটনা হৈ গৈছিল যে ভূপেন্দ্ৰৰ যেতিয়া আৰ্থিক দুৰ্দশা আছিল এখন বাংলা ছবিত যেতিয়া এই সাগৰ সংগম গীতটো লোৱা হৈছিল সাগৰ সংগমে চাটাৰ কেটে চিকট এই গীতটো যেতিয়া লোৱা হৈছিল ভূপেন্দ্ৰ যথেষ্ট আনন্দিত হৈছিল সম্ভৱ ছবিৰ প্ৰযোজক পৰিচালকে এইখিনি কথা নাজানিছিল আৰু যেতিয়া ভূপেন্দ্ৰৰ এই গীতটো বাজিল সাগৰ সংগমে চাটাৰ কেটে চিকট বিখ্যাত বাংলা অভিনেতা উত্তম কুমাৰৰ যেতিয়া ওঠত এই গীতটো ছবিলৈ আহিল তেতিয়া জনাখিনি আচৰিত খালে যে বাথৰুমৰ চাৱাৰ খুলি চাবোনেৰে গা ধুই সাগৰ সংগমে চাটাৰ কেটে চিকট গাইছে অৰ্থাৎ মই যে অলপতে ক'লো যে এফ্ৰ' এছিয়াটিক যিটো চেণ্টিমেণ্ট এফ্ৰ' এছিয় যিটো অনুভূতি এই চাবোনৰ মানে পানীৰ ভিৰত হেৰাই গুচি গৈছিল যদি কেনেবাকৈ জানিলেহেঁতেন যে ইয়াত এনেকুৱা এটা অনুভূতি আছে নিশ্চয় তেনেধৰণে গীতটোক চিত্ৰায়ন কৰিবলৈ নকৰিব সেইকাৰণে মই অনুভৱ কৰোঁ নিশ্চয় আমাৰ শিল্পীসকলে অনুভৱ কৰিব যে ভূপেন হাজৰিকাৰ এতিয়াৰ অৱৰ্তমান শাৰীৰিকভাৱে তেখেত আমাৰ মাজত নাই এই সময়ছোৱাত যেতিয়া আমি নতুন প্ৰজন্মক ভূপেন্দ্ৰৰ গীত শিকাম বা গাবলৈ ক'ম নিশ্চিতভাৱে সেই গীতৰ আঁৰৰ দৰ্শনটো ক'ব লাগিব আৰু দৰ্শনটো যেতিয়া আমি জানিম তেতিয়া তাক গভীৰ আন্তৰিকতাৰে গাবলৈ সক্ষম হ'ম আৰু যদি নাজানো তেতিয়া আমাৰ যি পৰম্পৰা আমাৰ যিটো সাংস্কৃতিক পৰম্পৰা তাৰ লগতে দৰ্শনক নতুন সময়লৈ লৈ যোৱাৰ যি ধাউতি বা তাৰণা সেই তাৰণাটো আচলতে হেৰাই আহিব এতিয়া কথা হৈছে ভূপেন হাজৰিকাৰ মাজত এইখিনি আছিল জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা বা শ্ৰীমন্ত শংকৰদেৱক অধ্যয়ন কৰিও বা সেই সময়ৰ যিবিলাক লোকশিল্পী আছিল সমসাময়িক বা লোকগীত আছিল লোককথা আছিল সেই সকলোবিলাকক তেখেতে আয়ত্ত কৰিছিল আৰু যেতিয়া তেওঁ আমেৰিকালৈ গুচি গৈছিল পল ৰবচনক লগ পাইছিল পল ৰবচন থকা ঠাইলৈ যেতিয়া গৈছিল নিগ্ৰোসকলক যেতিয়া লগ পাইছিল নিগ্ৰো লোকগীত বা লোকসংগীতসমূহক তেখেতে খুব ভাল পাইছিল আৰু সেইবিলাক কেনেকৈ নিজৰ ঠাঁচলৈ আনিব পৰা যায় নিজৰ চৰফুলে আনিব পৰা যায় তাৰ কাৰণে তেখেতে চিন্তা কৰিছিল যেতিয়া পল ৰবচনে গাইছিল চামটাইম I feel like a motherly child. Sometimes I feel like a motherly child, far away from home. এনেকৈ আছিলে তুমি ভালকৈ জানিবা যেতিয়া গাইছিলে তেতিয়া ভূপেন্দ্ৰে অনুভৱ কৰিছিলে যে ইয়াক কেতিয়াবা মই লৈ যাব পাৰোঁ ইয়াকতো মই চুৰ কৰি নিব নোৱাৰোঁ ইয়াক মই সম্পূৰ্ণ মেধা মানে সাংস্কৃতিক মেধা কালচাৰেল মেৰিট আৰু সম্পূৰ্ণ আৱেগ আৰু চেতনাৰে লৈ যাব লাগিব আৰু সেয়া হ'বৰ কাৰণে হয়তো ৮০ দশকলৈ আমি বাট চাব লগা হ'ল যেতিয়া ভূপেন হাজৰিকাই লিখিলে মই হলো মাউৰা ল'ৰা মোৰ আই নাই কাব কৰোঁ ধৰিত্ৰী মোৰ তুমি হ'বা বাৰু গুণগাই দিবা নেকি বাৰু গুণগাই দিবা নেকি মই হলো মাউৰা ল'ৰা মোৰ আই নাই কাব কৰোঁ ধৰিত্ৰী তুমি হ'বা মই হলো মাউৰা ল'ৰা মোৰ আই নাই কাবু কৰোঁ ধৰিত্ৰী তুমি হ'বা এই যে মানে ঘৰৰ পৰা বহুত দূৰৈত পল ৰবচনৰ কণ্ঠ যিটো প্ৰতিধ্বনি ঘৰৰ পৰা যে বহুত দূৰৈত আছো মাতৃহীন শিশু ভূপেন্দ্ৰে তেনেকৈ অনুভৱ নকৰে ভূপেন্দ্ৰে তেনেকৈ অনুভৱ কৰা নাই যে মোৰ মা নাই কিন্তু ধৰিত্ৰীক কাবু কৰিছে যে তুমি হ'বা হয় ইয়াৰ কণ্টেণ্টটো বিষয়বস্তু এজন খেতিয়ক কিন্তু এটা এই নেৰেটিভ কেৱল বৰ্ণনাত্মক গীত নহয়
বা খেতিয়কজনৰ কেৱল অনুভূতি নহয়, এটা অন্য লোকজীৱনৰ পৰা বুটলি অনা চেতনাক নিজেই নিজৰ অভিজ্ঞতাৰে পুষ্ট কৰি তোলাৰ এইটো সাধনা আছিলে ভূপেন্দ্ৰৰ মাজত। গতিকে সেই গীতটোৰ মাজেদি আচলতে সেইখিনি দিশ প্ৰতিফলিত আমি দেখিছোঁ। আৰু মই ভাবোঁ যে ভূপেন হাজৰিকাই যেতিয়া মঞ্চত গীত পৰিৱেশন কৰিছিল, মই যিমান তেখেতৰ মঞ্চ দেখিছিলোঁ, তেওঁ গীতবোৰ পাহৰি যায় কেতিয়াবা, দেখিছিল এটা বয়সৰ পৰা খুব পাহৰিছিলে। কিন্তু তেতিয়া মই এটা কথা লক্ষ্য কৰিছিলোঁ, ঠিক যেতিয়া গীতটো গাবলৈ লয় তেওঁ হাৰমনিয়ামৰ ৰীডত যেতিয়া হাত দিয়াৰ লগে লগে তেওঁৰ হয়তো মনত পৰে পাবলো পিকাচো, হয়তো মনত পৰে তেওঁ চেলভাডৰ ডালিলৈ, হয়তো কলম্বিয়াৰ সেই জীৱনলৈ মনত পৰে, গণসংযোগৰ শিক্ষা লৈ থাকোঁতে যেতিয়া পল ৰবচনক তেওঁ লগ পাইছিলে, নিগ্ৰোৰ গাঁৱলৈ যেতিয়া তেওঁ গৈছিলে, নিগ্ৰো লোকশিল্পীসকলৰ গীত যেতিয়া তেওঁ শুনিছিল, পেৰিছ মহানগৰীত যেতিয়া পাবলো পিকাচোক লগ পাবৰ কাৰণে তেওঁ ৰাতিপুৱাই সোনকালে শুই উঠিছিল, এই গোটেই কথাবিলাকে তেখেতক জুমুৰি দি ধৰে আৰু ফলত তেখেত পাহৰি যায়। এই যে পাহৰি যোৱাটো অসমৰ মানুহে কেনেকে ল'লে নাজানো মই, এই পাহৰি যোৱাটো আছিলে এটা ট্ৰেমেণ্ডিয়াছ আৰ্টিষ্টিক ইমেজ অফ ভূপেন হাজৰিকা। মই তেনেকে অনুভৱ কৰিছোঁ, মই লিখিছিলোঁ যে পাহৰি যোৱাৰ মাজত ভূপেন হাজৰিকাই এটা অনন্য শিল্প সত্তা জীয়াই ৰাখিছিল। আৰু সেই মুহূৰ্তত ভূপেন হাজৰিকা শিল্পী যিটো নাছিল, তেওঁ সম্পূৰ্ণৰূপে এক মহান শিল্পত পৰিণত হৈছিল। পৃথিৱীত বহুত শিল্পী আছে, কিন্তু শিল্পীবোৰ শিল্পত পৰিণত হোৱা নাই। আমি আৱেগিকভাৱেও ক'ব পাৰোঁ বা ডিবেট কৰিও ক'ব পাৰোঁ, তৰ্ক কৰি ক'ব পাৰোঁ যে ভূপেন হাজৰিকাক অসমৰ জনগণে, বিশেষকৈ পূৰ্বাঞ্চলৰ জনগণে এক মহান শিল্পত পৰিণত কৰিছিল। আৰু এই কথাটোত ভূপেন হাজৰিকাৰ সচেতনতাই প্ৰতি মুহূৰ্তত অন্য চিনাকি দিছিল। মই কিন্তু এটা কথা মনত পৰিছে, মই তোমালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ভাল পাওঁ কথাটো, যে আধুনিক সময়ৰ বা আধুনিকতাৰ এটা ডাঙৰ কেৰেক্টাৰ বা বৈশিষ্ট্য হৈছে হোমলেছনেছ, গৃহহাৰা হোৱা। গৃহত যেতিয়া আমি বন্দী হৈ যাওঁ, যেতিয়া আমাৰ এটা ঠিকনা থাকে, তেতিয়া আমি ফিক্স হৈ যাওঁ, নিৰ্দিষ্ট হৈ যাওঁ, আমাৰ আয়তন সীমাবদ্ধ হৈ উঠে। কোনো দৰ্শনে আমাক যেতিয়া বান্ধি ৰাখিব নোৱাৰে, কোনো আদৰ্শই যদি আমাক বান্ধি ৰাখিব নোৱাৰে, সেই দৰ্শনক প্ৰতিনিয়ত অতিক্ৰম কৰাৰ যিটো চেতনা যদি আমি নিজৰ মাজত ৰাখোঁ, তেতিয়া নিশ্চিতভাৱে আমি এজন আধুনিক মানুহত পৰিণত হওঁ। আধুনিকতাৰ যিসকল বিশ্লেষক তেওঁলোকে বাৰে বাৰে কৈছে যে হোমলেছনেছ অৰ্থাৎ গৃহহীন হোৱাটো বা গৃহহাৰা হোৱাটো আধুনিকতাৰ এটা ডাঙৰ কেৰেক্টাৰ। আমি যেতিয়া মই এটি যাযাবৰ গীতটো আমি প্ৰায় শুনো, ভাল লাগে, তেতিয়া আমি পোনপটীয়া এটা অৰ্থ উলিয়াওঁ যে ভূপেন দাই নিজকে যাযাবৰ বুলি কৈছে, অঘৰী বুলি কৈছে, পৃথিৱীৰ দিহিঙে দিপাঙে ঘূৰি ফুৰে, নিবিচাৰে নিজা কৰে, এটা পোনপটীয়া অৰ্থ। কিন্তু মই ভাবিলে আচৰিত লাগে যে আধুনিকতাৰ হোমলেছনেছ অৰ্থাৎ গৃহহাৰা হোৱাৰ যিটো আধুনিকতাৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্যটোক তেওঁ কেনেকুৱা এটা ফৰ্মলৈ লৈ আনিছিলে। গীতৰ বিষয়বস্তু আৰু তাৰ ফৰ্ম, তাৰ যিটো অৱয়ব বা আকাৰ, সেইটো তুলি ধৰিবৰ কাৰণে তেওঁ আধুনিক সময়ৰ বা আধুনিকতাৰ মূল যিটো বৈশিষ্ট্য, মূল বিশিষ্টতা, সেইটোক গুৰুত্ব দিব লগা হৈছিল। আৰু পৰৱৰ্তী সময়ত এটা ধুনীয়া গীত আমি উপহাৰ হিচাপে পাইছোঁ। গতিকে মই ভাবোঁ যে ভূপেন হাজৰিকাৰ এই হোমলেছনেছ, গৃহহাৰা হোৱাৰ চেণ্টিমেণ্ট বা অনুভূতি তেওঁক এক অৰ্থত ভাবিব নোৱাৰা ধৰণে আন্তৰ্জাতিক কৰি তুলিলে। যে আন্তৰ্জাতিক বুলি আমি যিটো বুজো, আচলতে সেই আন্তৰ্জাতিকতাৰ সিপাৰৰ আন্তৰ্জাতিক স্বৰূপ এটা তাৰ মাজত প্ৰকট হৈ উঠিছিল। মই অনুৰোধ কৰিম দুজন শিল্পীক, এটা এজন শিল্পীক অনুৰোধ কৰিম যে যদি এবাৰ মই এটি যাযাবৰ গীতটো যদি অকণমান যদি ভাল লাগিব। মই লুইতৰ পৰা মিছিছিপি হৈ ভলগাৰূপ চালো, পটুৱাৰ পৰা অষ্ট্ৰিয়া হৈ পেৰিছ সাৱটি ললো, মই ইউৰাৰ পৰা পুৰণি লগত চিকাগোলে কঢ়িয়ালো, কালিগৰ চেৰিটো চম্বিৰ মিনাৰত শুনা পালো, মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰ্ভীৰ কথা কলো, বাৰে বাৰে দেখো বাটৰ মানুহ আপোন হৈছে বৰ, মই যাযাবৰ, মই যাযাবৰ, মই এটি যাযাবৰ, মই এটি যাযাবৰ।
য'তেই দেখিছো ভগাই দিয়াৰ মন বহু যাযাবৰ লক্ষ্যবিহীন মোৰ পিছে আছে পণ ৰঙৰ খনি য'তেই দেখিছো ভগাই দিয়াৰ মন মই দেখিছো অনেক গগন চুম্বী অট্টালিকাৰ শাৰী তাৰ ছাতেই দেখিছো কটনা গৃহহীন নৰ নাৰী মই দেখিছো কিছু ঘৰৰ সমূহ বাগিচাৰে আছে ভৰি আৰু দেখিছো মৰহা ফুলত পাপৰি অকালতে পৰা পৰি বহু দেখে দেখে গৃহদাস দেখি চিন্তিত সংগৰ মনৰ মানুহ বহুতে দেখো ঘৰতে হৈছে বৰ মই যাযাবৰ ধৰাৰ বিহিঙে দিপাঙেলৰ নিবিচাৰি যাবৰ মই এটি যাযাবৰ ধৰাৰ দিহিঙে দিপাঙেলৰ নিবিচাৰি যাবৰ মই এটি যাযাবৰ মই উপদেশা শুনিম এতিয়া এই গীতটোৰ মানে যেতিয়া তুমি গাই আছিলা শেষৰ যিটো কথা তুমি যে কথাৰে ক'লা মই এটি যাযাবৰ ধৰাৰ ডিঙিয়ে দিপাঙি ল'বই কোনো নিবিচাৰি যাব গীতটো যেতিয়া আমি ভূপেনদাৰ কণ্ঠত শুনো এনেকুৱা লাগে যে সেই কথাটো উচ্চাৰণ কৰোঁতে এজন কণ্ঠ লাহেকৈ ভাগৰুৱা হৈ গৈছে এনেকুৱা নহয় নহয়নে বাৰু নিশ্চয় যে এই কথাটোৰ মাজত কিবা এটা নিহিত অৰ্থ নিশ্চয় আছে কি ভাবা গীত হিচাপে এই কথাখিনি মই খোলাখুলিকৈ আলোচনা কৰিব বিচাৰিছোঁ নিশ্চয় মনোজ ছাৰে নহয় ইমান ধুনীয়াকে গীতৰ ব্যাখ্যা কৰিব পাৰে মই কথাটো এজন শিল্পীৰ পৰা জানিব বিচাৰিছোঁ নমিতা কথাটো এনেকুৱা যে মনোজ ছাৰে ক'ব এইটো কথা নহয় আচলতে অনবৰত দৰ্শনৰ কথাওতো নহয় নহয় তেখেতে তেওঁৰ নিৰ্মল ভাগৱতলৈ এটা ধুনীয়া কথা কৈছিলে ডক্টৰ নিৰ্মল ভাগৱতলৈ তেখেতে কৈছিলে যে ডক্টৰ ভূপেন হাজৰিকা মানে ভূপেন দা যিমান ভাল গায়ক তাতকৈ তেখেত ভাল গীতিকাৰ কেতিয়াবা এনেকৈ কৈছিল তেওঁ যিমান ভাল গীতিকাৰ তাতকৈ তেখেত ভাল গায়ক কিন্তু তাৰ আগত তেখেতে এটা কথা কৈছিলে যে ভূপেন দা যিমান ভাল সুৰকাৰ তাতকৈ তেখেত বেছি ভাল গায় অৰ্থাৎ গীতটো যেনেকৈ গাব লাগে তেখেত তেনেকৈ গায় এতিয়া যাযাবৰ আধুনিকতাৰ সংজ্ঞা যিয়ে নহওক আধুনিকতাৰ বৈশিষ্ট্য যিয়ে নহওক তেওঁ পৃথিৱী দিহিঙে দিপাঙে লৰি ফুৰিলে নিজৰ ঘৰ নিবিচাৰি যথেষ্ট কষ্ট কৰিছে তাত সংগ্ৰামৰ কথাও নিশ্চয় ফুটি উঠিছে গোটেই পৃথিৱীখনক এক কৰাৰ কথাও কৈছে আৰু পৃথিৱীৰ যিবিলাক কনফ্লিক্ট মাৰ্ক টুৱেইনৰ সমাধিত বহি গৰকীৰ কথা কৈছে যে কনফ্লিক্টবিলাক নাইকিয়া কৰিছে সংঘাতবিলাক নাইকিয়া কৰিছে গোটেই পৃথিৱীক এক কৰিছে গোটেই গ্ল'বক তেওঁ এক কৰিছে ইমান কৰি কৰি আহি শেষত যেতিয়া তেওঁ আকৌ এটা সময়লৈ ৰৈ যাব লগা হৈছিল তেতিয়া তেওঁ কণ্ঠত সেই যিটো ভাগৰ লাগে আমি খুব দৌৰাৰ পাছত যেতিয়া ভাগৰ লাগে সেই ভাগৰটো যেন তেওঁ ফুটাই গৈছে গতিকে আজিৰ ল'ৰা এটাই বা আজি ছোৱালী এজনী যেতিয়া এই গীতটো গাব গানৰ অতি শ্ৰদ্ধাৰ শিক্ষকজনে যেতিয়া শিকাবলৈ যাব নিশ্চয় কথাটো ক'ব লাগিব আৰু তেতিয়াহে সেই গীতটোৰ মাজেদি ফুটি উঠা যিটো মহত্ব সেই মহত্বটো ল'ৰাটোৰ পৰা ছোৱালীজনী বুজিবলৈ সক্ষম হ'ব বা সমূহৰ সমাজখনে বুজিবলৈ সক্ষম হ'ব গতিকে বৰ আচৰিত লাগে ভূপেনদাৰ গীতৰ মাজত এই যিটো কণ্টেণ্ট মানে বিষয়বস্তুটো অনুযায়ী যে সুৰটো হয় সৌ বুলি কোৱাৰ লগে লগে যেন ডেথ সৌ তেনেকেই হয় এয়া বুলিলে আচলতে ইয়াতেই হয় যদি ক'ৰবাত হাইফেন এটা আছে হাইফেন তেখেতে সুৰেৰে কণ্ঠেৰে সেই হাইফেনটো তুলিবলৈ বিচাৰে মাহ হালধি বুলি কয় মাহ হালধি বুলি কয় যিটো হাইফেনটো ফুটি উঠিব লাগিব তেনেকৈ আমি যেতিয়া কওঁ নেলছন মেণ্ডেলা কওঁ ভূপেন হাজৰিকাক ভালকৈ চাবচোন আপোনালোকে তোমালোকে চাবা তেওঁ নেলছন মেণ্ডেলা নকয় তেওঁ নেলছন মেণ্ডেলা কয় মই পৰা নাই মেণ্ডেলা অলপ মেণ্ডেলা এনেকুৱা হৈ যায় তেতিয়া মূৰ্ধন্য দ মূৰ্ধন্য ন মূৰ্ধন্য দ মূৰ্ধৰ পৰা হ'ব লাগিব উচ্চাৰণটো আমি য'তে ত'তে উচ্চাৰণবিলাক কৰোঁ কিন্তু ভূপেনদাৰ ক্ষেত্ৰত সেইটো নহ'ব বঠা বুলি কোৱাৰ লগে লগে এতিয়া কমাটো ফুটি উঠিব লাগিব সমৰ হাজৰিকাই যেতিয়া এটা গীত জয়ন্ত হাজৰিকাৰ সুপ্ৰা গীত এটা যে ৰেকৰ্ডিং কৰিছিল প্ৰথমবাৰৰ কাৰণে তেখেতৰ সৰু ভাই ক'লে যে দাদাক মানে আহিবলৈ দিব নালাগে অলপ দিগদাৰ হ'ব গীতটো কিন্তু ডাঙৰ ককায়েকনো বাৰু সৰু ভায়েকৰ গীতৰ ৰেকৰ্ডিঙত কিয় নাহিব মনে মনে লুকাই আছে যে গীতটো গালে
যে যেতিয়া কাছ ঘৰটোৰ ভিতৰত যে গীতটো গালে ৰেকৰ্ডিং কৰি যাব। ৰেকৰ্ডিং কৰিলে যে বঠা বাওঁ লগে লগে চিঞৰিলে ঐ কণ ভাইটি বঠা নহয়ও বঠা এটা কমা এটা আছে তেতিয়া মানে দেখিলে যে কমাইটো আছেইচোন দাদা ইয়াতে আছে তাতে কমাটো যে উচ্চাৰণ কৰা নাই সেইটো তেখেতে সহ্য নকৰে মই নিজেই ভূপেন দাক যে লগ পাইছোঁ তেতিয়া তেওঁ মোৰ ডায়েৰীখনত লিখিছে যে উন্নত বুলি এটা শব্দ লিখিছে উন্নত তাতে দাঢ়ি পৰিছে তেখেতে বাৰে বাৰে উচ্চাৰণ কৰি থকাৰ কাৰণে মই ক'লোঁ যে উন্নত মই পঢ়ি দিলোঁ বাৰে বচনত মোক মানে তেতিয়া অলপ চকুকেইটা ডাঙৰ কৰি ক'লে নহয় উন্নত নহয় উন্নত তেতিয়া মন কৈছে মোকো কৰা উন্নত বুজিল নাই সমালোচনা কৰি গতিকে সেই গীতটোত ভাল গায়ক ভূপেন হাজৰিকা ভাল গায়ক বুলি যেতিয়া নিৰ্মল ভাগৱতলৈ কৈছিল তেতিয়া তেওঁ সেই গোটেই কণ্ঠত গীতটা কেনেকে গাব লাগে প্ৰকৃততে সেই কণ্ঠত আচলতে সেইটো ফুটাই দিবলৈ চেষ্টা কৰিছিল মোৰ গীতৰ হাজাৰ শ্ৰোতা তোমাক নমস্কাৰ বুলি কথা যিটো বিনম্ৰতা প্ৰকাশ পাব লাগিব প্ৰতিটো শব্দই প্ৰতিটোৱে কথা কয় শব্দৰ যিটো গাম্ভীৰ্যতা আছে আৰু ভূপেন দাৰ মানে কণ্ঠই সেই গাম্ভীৰ্যতাটো প্ৰদান কৰে মই এটি যাযাবুৰ বুলি কওঁতে যিটো মানে অৰ্থ বুজাব বিচাৰিছে আৰু তেখেতৰ গীতটোৱে মই বুলি ক'লে ময়ে হয় এটি যাযাবুৰ বুলি ক'লে যাযাবুৰে হয় তাত কোনো খুদ নাথাকে মোৰ আটাইতকৈ ভাল লাগে কি জানানে যেতিয়া তেখেতে বাৰ্লিনলৈ গৈছিল যে ইন্দিৰা গান্ধীলৈ এখন চিঠি আহিলে যে ভাৰতৰ পৰা এজন শিল্পী পঠিয়াব লাগে তাত বিশ্ব সংগীত সন্মিলন হ'ব সেই সময়ত মানে ভাৰতত শিল্পীটো অভাৱ নাছিলে বহু শিল্পী আছিলে কিন্তু ইন্দিৰা গান্ধী তেতিয়া চৰকাৰ তেওঁ ভূপেন হাজৰিকাক নিৰ্বাচন কৰিছিল কাৰণ কৈছে যে সেইখন এখন সংগীত সন্মিলন যিহেতু ভাৰতৰ সন্মানৰ প্ৰশ্ন জড়িত হৈ আছে গতিকে ভূপেন হাজৰিকাই যাব লাগিব তালৈ ভূপেন হাজৰিকা গুচি গৈছিল তালৈ আৰু যেতিয়া তেখেতে মঞ্চলৈ আহিলে ক'লে যে ভাৰতৰ শিল্পীজনেই আজি মঞ্চ উদ্বোধন কৰিব আৰু মঞ্চলৈ যেতিয়া তেওঁ আহিলে তেওঁ মঞ্চলৈ আহিয়ে আমাৰ যেনেকৈ মাইক্ৰফোন যে টেষ্ট কৰে কি কয় আমাৰ কি কয় হেল্ল' কয় ভূপেন দাই সেইটো নকৰিলে ভূপেন দাই মঞ্চলৈ উঠিয়েই বিহুৰেনো বিৰিণা পাতে উঠি গ'ল ব্ৰিটিছ ৰজা পাছে সমনীয়া হ'ল দেশৰে নেতা বিহুৰেনো বিৰিণা পাতে নয়া পইচা ওলাই গ'ল বিহুৰেনো বিৰিণা পাতে 16 অনা লুকাই গ'ল বিহুৰেনো বিৰিণা পাতে 1 পইচা 1 টকা হ'ল চেঞ্জ পৰিৱৰ্তন নয়া পইচাৰ পৰা 100 পইচা 1 টকা হোৱালৈকে এই পৰিৱৰ্তনৰ ইংগিতটো লোকসংগীতৰ মাজেদি সামান্য মাইক্ৰফোনটো চেক কৰোঁতে হেল্ল' পৰিৱৰ্তে তেখেতে তেনেকৈ দৰ্শকসকলে দেখিলে যে মানুহজন অলপ বেলেগ ধৰণৰ শিল্পীজন অলপ বেলেগ ধৰণৰ আমি শিল্পী বুলিলে আমাৰ বহুতৰ কনচেপ্টটো বেলেগ আজি শিল্পী বুলিলে ধাৰণাটো বৰ সস্তীয়া হৈ থাকে আজি মই এতিয়া ক'বলৈ বেয়া পাওঁ কিছুমান কথা যে ভূপেন দা যেতিয়া অসম সাহিত্যৰ পৰা সভাপতি নিৰ্বাচিত হৈছিলে তেতিয়া মই শ্ৰদ্ধা কৰি কৈছোঁ আজি নামটো পৰাগধৰ চলিহাৰ নিচিনা ব্যক্তিয়ে কৈছিল যে ভূপেন হাজৰিকা যদি অসম সাহিত্যৰ পৰা সভাপতি হ'ব পাৰে পাৰ্বীন চুলতানো হ'ব লাগিব তেনেধৰণৰ মন্তব্য আছিলে আমাৰ বিজ্ঞ ব্যক্তিসকলৰ মাজত আমিতো তেখেতসকলৰ তুলনাত বহুত ক্ষুদ্ৰ গতিকে মই ভাবি নাপাওঁ যে শিল্পীৰ ধাৰণাটো কেনেধৰণৰ আছিল কিন্তু বাৰ্লিনৰ সেই সভাখনত বুজিছিলে সেই দৰ্শকসকলে যে শিল্পী মানে কি শিল্পী মানে আচলতে এইটো এটা মেছেজ এটা কনচেপশ্যন এটা মেৰিট এটা ৰিফ্লেকশ্যন প্ৰতিফলন সমাজ জীৱনৰ দিব পাৰিব লাগিব আৰু সিজন এজন শিল্পী একে সময়ত তেওঁ উইলিয়াম ৱৰ্ডছৱৰ্থ হ'ব লাগিব একে সময়ত তেওঁ শ্বেক্সপিয়াৰ হ'ব লাগিব আৰু একে সময়ত তেওঁ শংকৰদেৱো হ'ব লাগিব একেটা পাগত দেখিব লাগিব আৰু তেতিয়া সেয়া আৰম্ভ কৰিয়েই তেওঁ কি কৰিলে হাৰমনিয়ামৰ ৰিডত হাত বোলাই তেওঁ ক'বলৈ আৰম্ভ কৰিলে ইণ্ডিয়া ইজ এ ডেমক্ৰেটিক কাণ্ট্ৰি ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ আৰু একে সময়তে ভাৰত কিন্তু ৰিপাব্লিক প্ৰজাতন্ত্ৰ য'ত ৰাষ্ট্ৰৰ মুৰব্বী জনসাধাৰণে নিৰ্বাচন কৰে তাক প্ৰজাতন্ত্ৰ বুলি কয় তোনে ইনডাইৰেক্টলি ক'লে যে ইংলেণ্ড গণতান্ত্ৰিক ৰাষ্ট্ৰ হ'লেও ৰিপাব্লিক নহয় তাত ৰাণী আছে সেই সময়ত আকৌ ইন্দিৰা গান্ধী কি কৰিছিলে আমাৰ ৰজা মহাৰাজাৰ বিলাক পৰিয়াল আছিল সেই পৰিয়ালবিলাকক এটা ভাত্তা দিছিলে পেঞ্চনৰ নিচিনাকৈ আৰু ভাত্তাটো তুলি দিলে যে ইণ্ডিয়া যদি ৰিপাব্লিক হয় প্ৰিভি পাৰ্চ বুলি কৈছিলে তুলি দিলে
ভূপেন হাজৰিকাই তাৰ আঁত ধৰি কৈছে যে ভাৰতবৰ্ষত এতিয়া প্ৰিভি পাৰ্চ নাই, কোনো ৰাজন্যবৰ্গৰ ভাত্তা নাই, ভাৰতত ৰজা নাই, মহাৰাজা নাই। ৰজা মহাৰাজা এইবিলাকক হৰণ কৰি কেতিয়াবা আমি উপহাস কৰি আমি গীত গাব পাৰো, উপহাস কৰিব পাৰো। ভাৰত এতিয়া কমপ্লিটলি ৰিপাব্লিক, প্ৰজাতন্ত্ৰ। কোনো পলিটিচিয়ানে পশ্চিমত গৈ ভাৰতৰ প্ৰজাতান্ত্ৰিক অৱস্থাটোক প্ৰতিষ্ঠা কৰিব পৰা নাছিল। নিজৰ শিল্পৰ আয়ত্তৰ বাহিৰলৈ গৈও তেওঁ প্ৰথমবাৰ কাৰণে বাৰ্লিনত ঘোষণা কৰিলে যে ইণ্ডিয়া ইজ একজেক্টলি এ ৰিপাব্লিক, যে ভাৰতবৰ্ষ এখন আচলতে ৰিপাব্লিক, প্ৰজাতন্ত্ৰ। আৰু তাৰ পাছতে তেওঁ কৈছিল যে আমাৰ এতিয়া দোলা নাই, ৰজাও নাই, ৰজাক ঠাট্টা কৰি, দোলাক ঠাট্টা কৰি বা উপহাস কৰি আমি গাব পাৰোঁ দোলা হে দোলা। আৰু সেই মুহূৰ্তত দোলাটো এটা পলিটিকেল চঙত, এটা ৰাজনৈতিক সংগীতত পৰিণত হৈছিল। আৰু ভূপেন হাজৰিকাই বুজাই দিছিল যে আমি এতিয়া দোলাক উপহাস কৰিব পৰাকৈ স্বাধীন। গভীৰ অৰ্থ। গতিকে শিল্পী বুলিলে আমি সেইটো বুজো। আৰু তাৰ পাছত ভূপেন হাজৰিকা অলপ পাছতে অনুষ্ঠান তেখেতে সামৰণি কৰিলে। বহুতে কৈছিল যে আকৌ গাব লাগে, তেওঁ নেগালে। তাৰপিছত দেখা গ'ল বাৰ্লিনৰ ইমানবোৰ শিল্পীৰ ভিতৰত ভূপেন হাজৰিকা গ'ল্ড মেডেলিষ্ট, স্বৰ্ণ পদক বিজয়ী কৰিছে তেখেতে। আৰু কৈছে যে কোন এই ভূপেন হাজৰিকা যে বাৰ্লিনৰ এটা নিশা কঁপাই থৈ গ'ল। মই ভাবোঁ যে দোলা অলপ হৈ যাওক, অকণমান দোলা হৈ যাওক। অভিজ্ঞান, তোমাকতো একো মই সোধাই নাই এতিয়ালৈকে, তোমাৰ অনুভৱটো কেনেকুৱা হৈছে এই মোৰ? ভাল লাগিছে নে? ভাল লাগিছে। দাদা অকল ভাল লগা বেয়া লগাৰ মাজত থাকিলে নহ'ব, কিন্তু যে ভূপেন হাজৰিকাৰ মাজত আমি এতিয়া অৱগাহন কৰিছোঁ, নিশ্চিতভাৱে এটা বেলেগ মুহূৰ্ত আমি কটাবলৈ চেষ্টা কৰিছোঁ। দোলা Dola, hey dola, hey dola, hey dola, hey dola, hey dola, hey dola. Eka beka batere kodhiyam, bor bor manuhar dola, hey dola, hey dola. Agun korimu konmar jiyono deha bhagorai dola, hey dola, hey ana, hey ana, hey ana, hey ana. Hey ana, hey ana, hey ana, hey ana, hey dola, hey dola, hey dola. Dolare bhitor tirgil korise sohgi patore thai. Khone khone dekhi sonar son korise upola sonora. Murer rati eibar kinute nilu utare sura. Esopulurare mondire bhange kodhiyai loi jao dola, e dola, e dola. Eka beka batere kamiyam kodhiyam bor bor manuhar dola, e dola. Agun korilu bolumar jiyono deha bhagorai dola, e dola. Hey ana, 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 hey dola, hey dola, hey dola. পাঞ্জাবী ভাংৰা কি আছিলে, কেনেকে একদমটো দিয়ে পাঞ্জাবী ভাংৰাবিলাক এনেকে সেই পাঞ্জাবী ভাংৰাৰ ৰিদমটো ৰাখিবলৈ এই গীতটো কৰা হৈছিল আচলতে। আৰু জাৰ্মানীত যেতিয়া গাইছিল তেতিয়া তাৰ মানুহখিনিয়ে উপলব্ধি কৰিছিল যে ভাৰতত সঁচাকৈ এতিয়া দোলা নাই। আৰু তাৰ পাছত গীতটো ইংৰাজীত আমেৰিকানবিলাকে অনুবাদ কৰিলে। তেওঁলোকে ক'লে যে আপোনাৰ ডলাৰটো আমেৰিকাত নাই, আমেৰিকাত কিন্তু ডলাৰ আছে, পইচা আছে, ডলাৰ আছে। গতিকে ডলাৰ কৰি পেলাই আমি গাব পাৰোঁ, আমি ডলাৰৰ বিষয়ে কিছু কথা ক'ব পাৰোঁ। এনেকৈ ভূপেন হাজৰিকাৰ প্ৰত্যেকটো কথাই
প্ৰত্যেকটো গীতেই এটা আন্তৰ্জাতিক স্পৰ্শ লাভ কৰিবলৈ সক্ষম হৈছিল আজি যদি আমি বব ডাইলেনৰ গীতবিলাক চাওঁ যে মই বব ডাইলেনক মই নিজেই খুব শ্ৰদ্ধা কৰোঁ কিন্তু সেই বব ডাইলেনে এদিন অনুভৱ কৰিছিলে যে ভাৰতবৰ্ষৰ পৰা 60 দশকত এজন শিল্পী লগ পাইছিলোঁ আহিছিল আমেৰিকালৈ আৰু তেওঁৰ পৰা আমি প্ৰেৰিত হৈছিলোঁ যে গান প্ৰকৃততে কেনেকৈ গাব লাগে যে গান মানে কি গীত মানে কি যে বিটলছে যিটো কৰিছিল সমাজখনক ভবাই তুলিবৰ কাৰণে গীত সমাজখনক এটা চেতনা দিবৰ কাৰণে গীত সমাজখনক নতুন দিগন্ত দেখুৱাবৰ কাৰণে এটা গীত এইটো আমি শিকিছিলোঁ বব ডাইলেনে কৈছিল কি দুখৰ কথা তেওঁ কিন্তু এখন দুখীয়া দেশৰ পৰা আমাৰ ওচৰলৈ আহিছিল আমাৰ দেশলৈ আহিছিল আৰু আকৌ তেওঁ সেই দুখীয়া দেশখনলৈ উভতি গুচি গৈছিল গতিকে এই কথাটো সেইটো এটা সাধাৰণ কথা বব ডাইলেনে তেখেতৰ এইটো অনুভৱৰ কথা এইটো কৈছিল কোনোবাই কয় সেইটো বেলেগ কথা কিন্তু ভূপেন হাজৰিকাৰ গীতৰ মাজত থকা যিটো আন্তৰ্জাতিক স্বৰূপ আমি এই গীতবিলাকৰ মাজেদি বিচাৰি পাওঁ ভূপেন হাজৰিকাই এটা কথা উপলব্ধি কৰিছিলে যে আন্তৰ্জাতিকতা মানে ইংলিছ নহয় ইংৰাজী গালেই বা ক'লেই আন্তৰ্জাতিক নহয় সেই কনচেপ্টটো তেখেতে আজিৰ তাৰিখত বহুতেই এতিয়াও শিকা নাই কথাটো যে এটা বড়ো গীত এটা ৰাভা গীত যদি ৰাভা ভাষাতে যদি গোৱা যায় বড়ো গীতটো যদি বড়ো ভাষাতে যদি গোৱা যায় সি চুকৰ পৰা গৈ কিন্তু আন্তৰ্জাতিক তাৰ যিটো আবেদনটো এটা গীতৰ যিটো সুৰ মানে আৰু গীতৰ প্ৰকাশ যিটো এক্সপ্ৰেছন সেই প্ৰকাশে তাক আচলতে আন্তৰ্জাতিক কৰি তুলিছে আৰু বাৰ্লিনৰ সেই সভাখনত এই গীতটোক ভূপেন হাজৰিকাই নেগাবও পাৰিলেহেঁতেন কিন্তু ভাৰতবৰ্ষৰ এটা পলিটিকেল কনচেপ্ট এটা ভাৰতবৰ্ষৰ এটা ৰাজনৈতিক অৱয়ব এটাক বা ধাৰণা এটাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে হঠাৎ এই গীতটো গালে এই যে হঠাৎ যে গালে এইটো তেওঁৰ বুদ্ধিদীপ্ততা আৰু সেই বুদ্ধিদীপ্ততাটো আনিবলৈ যাওঁতে সেই সময়ৰ প্ৰকাশটো তেওঁৰ বেলেগ ধৰণৰ আছিল আজি ধৰি লওক ভূপেন হাজৰিকাৰ মঞ্চত যেতিয়া গীত গাইছিল আমি দেখিছিলোঁ সেই প্ৰকাশৰ লগত সেই বাৰ্লিনৰ প্ৰকাশটোৰ তুলনা নহয় এনেধৰণে ভূপেন হাজৰিকাই এটাৰ পাছত এটাকৈ আন্তৰ্জাতিক গীত ৰচনা কৰিছিল আৰু যে কোনোবাই চিনেমা কৰে কোনোবাই গ্ৰন্থ লিখে এই সকলোবিলাক তেওঁ আচলতে গীতৰ মাজলৈ লৈ আহিছিল গীতৰ মাজেদি আচলতে প্ৰকাশ কৰিছিল আৰু তেওঁৰ যিটো লেংগুৱেজ আছিল মই ভাবোঁ দেই এইটো মই ভাবোঁ আৰু মই এইটো প্ৰায় প্ৰত্যেকৰ লগত মই এইটো শ্বেয়াৰ কৰিবলৈ ভাল পাওঁ যে ভূপেন হাজৰিকাৰ যিটো লেংগুৱেজ ভাষা সেই ভাষাটো অসমীয়া বাংলা বা ইংৰাজী হিন্দী কিবা কিবি নহয় তেওঁৰ লেংগুৱেজটোৱে হৈছে মাছ কমিউনিকেশ্যনৰ লেংগুৱেজ গণসংযোগৰ এটা ভাষা কবি নৱকান্ত বৰাই কৈছিলে মনত পৰে বহুদিনৰ আগতে যে ভূপেন হাজৰিকাৰ লগত নৱকান্ত বৰা একে বয়সৰ কৈছিলে যে ভূপেনক গণসংযোগৰ এটা ডিগ্ৰী দৰকাৰ নাছিল নেকি মাছ কমিউনিকেশ্যনৰ এই ডিগ্ৰীটোৱে ভূপেন হাজৰিকাক বিশেষ সহায় কৰা নাই তেওঁ জন্মগতভাৱেই এটা মাছ কমিউনিকেশ্যন গণসংযোগৰ এটা চেতনা তেওঁ লৈ আহিছে যে গীতৰ মাজেদি তেওঁ সাংবাদিকতা কৰিছে গীতৰ মাজেদি সাংবাদিক ভূপেনে নিজেই কয় যে মই ৰানিং কমেণ্ট্ৰি কৰোঁ মই সাংবাদিকতা কৰোঁ এতিয়া যদি আমি চাওঁ এটা গীত যে পৰহি পুৱাতে টুলুঙা নাওতে ৰংমন মাছলৈ গ'ল তাইক যদি বহাই দিয়া যায় এইটো এটা নিউজ নহয় জানো ৰংমন মাছলৈ গ'ল পৰহি গ'ল পৰহি পুৱাতে ৰংমন মাছলৈ গ'ল গীতৰ ৰচনাটো মোক হলিৰ কথা কৈছোঁ পৰহি পুৱাতে ৰংমন মাছলৈ গ'ল মাছলৈ যেতিয়া যাওঁতে ৰংমন যেতিয়া মাছলৈ যাব বুলি সিদ্ধান্ত কৰিলে সিদ্ধান্ত কৰাৰ লগে লগে ৰদৰ অনুভূতিটো কেনেকুৱা হ'ল মাছকে বাবলৈ নেলাগে যাব ধুমুহা আহিব অৰ্থাৎ সেই মুহূৰ্তলৈ গুচি গৈছে সেই মুহূৰ্তত মানে তেওঁ অনুভৱ কৰিছে যে নালাগে নেকি যাব মাছলৈ ধুমুহা আহিব কিবা ঘটনা ঘটিব পাৰে সেই মুহূৰ্তত ফ্লেছ বেক কৰাইছে গীতটোৰ মাজত ফ্লেছ বেক কৰাইছে এটাকে চিনেমাটিক ট্ৰিটমেণ্ট যিটো মানে চলচ্চিত্ৰীয় যিটো ব্যৱস্থা সেই গীতটোত কৰা হৈছে আৰু একে সময়তে এটা সংবাদৰ নিচিনাও ই হৈছে এটা ৰানিং কমেণ্ট্ৰিৰ নিচিনা হৈছে বা এটা সংবাদ পৰিৱেশৰ নিচিনা হৈছে আৰু তাক যেতিয়া সুৰেৰে তেখেতে সজাই তুলিছে তেতিয়া সি এটা নতুন স্বৰূপ হৈছে তাক লোক জীৱন গাঁথৰ তাত সোমাই আছে বিখন্নতাও সোমাই আছে আৰু সমগ্ৰ পৃথিৱীৰ কাৰণে ডাঙৰ এটা মেছেজ সোমাই আছে এটাকে ভূপেন হাজৰিকাই যেতিয়া সেই গীতটো থ্ৰ' কৰিলে তেওঁ নিজৰ অভিব্যক্তিৰে যেতিয়া মঞ্চত গীতটো গাব তেতিয়া কিন্তু দৰ্শকে বেলেগ ধৰণে এটা অনুভৱ কৰে আৰু যেতিয়া তেওঁ অনুভৱ কৰে যেতিয়া গীতটো যেতিয়া ষ্টুডিঅ'ত তেওঁ ৰেকৰ্ডিং কৰিব ৰেডিঅ'ত যেতিয়া গীতটো বাজিব তেতিয়া কিন্তু তেওঁক মানুহবোৰে নেদেখে এটাকে তেওঁৰ কণ্ঠটো এটা ব্যক্তিত্ব অৰ্জন কৰিব এটাকে ৰেডিঅ'ত যেতিয়া ভূপেন হাজৰিকাৰ গান আমি যেতিয়া শুনিছিলোঁ তেওঁৰ ব্যক্তিত্বটো তেনেকৈ অনুভৱ কৰিছিলোঁ
যে মাছ কমিউনিকেশ্যনৰ এজন মানুহে গণসংযোগৰ এজন মানুহে ইমান সেই সময়তে ইমানখিনি ডিগ্ৰী চিগ্ৰী লৈ কেৱল গান গায় এজন ডাঙৰ ভূপেন হাজৰিকাৰ সমসাময়িক এজন বন্ধুৱে কৈ দিছিলে যে কেৱল গানৰ কাৰণে ভূপেনে অন্য কেৰিয়াৰ হেৰুৱাই দিলে গান যদি নাগালে ভূপেন হাজৰিকাৰ কেৰিয়াৰটো বেলেগ হ'লে তেওঁ ৰাষ্ট্ৰসংঘত চাকৰি কৰিছিলে বেলেগ হ'লে অসমৰ প্ৰথমটো মানুহ 1949তে টিভিত ওলাইছে টেলিভিশ্যনত ওলাইছিলে তেওঁৰ কেৰিয়াৰটো বেলেগ হ'লে গানৰ কাৰণে তেওঁ কোনোবাই মাছ কমিউনিকেশ্যনত ডিগ্ৰী কৰিব লাগে নেকি গান গাবৰ কাৰণে গতিকে সেই সময়ত মানুহ 6-7 লৈকে পঢ়িলে LP স্কুলৰ প্ৰধান শিক্ষক হ'ব পাৰে কিন্তু সেই সময়ত ভূপেন হাজৰিকাই কিন্তু মাছ কমিউনিকেশ্যনত ডক্টৰেট কৰিছিলে আৰু ডক্টৰেট কৰি পেলাই তেওঁ মধ্যবিত্তৰ নিচিনাকৈ কোনোবা কোম্পানীত তেওঁ চাকৰি কৰা নাছিলে বা পৰিয়ালটো পোহপাল দিব লাগিব তাৰ মাজত আবদ্ধ থাকিব বিচৰা নাছিলে তেওঁ দুৰ্দশা থকাৰ পাছতো সেইবিলাক এফলীয়া কৰি থৈ গোটেই পৃথিৱীৰ কাৰণে আচলতে গুচি যাব পাৰিছিলে গুৱাহাটী বিশ্ববিদ্যালয়ত ধৰি ৰাখিব নোৱাৰে অৰ্থাৎ ভূপেন হাজৰিকা মধ্যবিত্ত নাছিল আৰু কোনোবা দৰ্শনত কোনোবা ৰাজনৈতিক দৰ্শনত আবদ্ধ নাছিল আৰু তেওঁ ক'ব নেকি যে মই আমুক দৰ্শনত আবদ্ধ নহওঁ আমুক ৰাজনীতিত আবদ্ধ নহয় ক'ব নেকি তেওঁ গীতেৰে কৈছে যিটো মানুহে হোমলেছনেছ গৃহহাৰা তাক কনচেপ্ট হিচাপে লৈছে তাক আধুনিক প্ৰকাশ হিচাপে তাক দিব বিচাৰিছে সেই সময়ত অসমীয়া সাহিত্যততো সেই হোমলেছনেছৰ ধাৰণাটো কোনোবোৰ দিব পৰাই নাছিল সেই মানুহটোৱে কোনোবা ৰাজনীতিত এটা সীমাবদ্ধ জীৱন কটাব নেকি কোনো এটা ঠিকনাত তেওঁ আবদ্ধ হৈ নাথাকে এইটো আছিলে ভূপেন হাজৰিকাৰ শৈল্পিক সত্তা মই ভাবোঁ গতিকে মই পৰহি পুৱাতে টুলুঙা নাওতে গীতটো যদি অকণমান যদি হৈ যায় এটা আমাৰ দৰ্শক শ্ৰোতাসকলে অলপ বেলেগ স্বাদ পাব আৰু আমিও এটা বেলেগ ধৰণৰ এটা অৱকাশ লাভ কৰিম গীতটো শুনাৰ পিছত মোৰ অনুভৱ হৈছিল যে ভূপেন হাজৰিকাই তেখেতৰ গীতি সাহিত্য যেতিয়া ধাৰাবাহিক হৈ আছিল তেতিয়া তেওঁ গোটেই পৃথিৱীৰ বেলাকবিলাক গুৰুত্ব দিছিল বেলাক মানে হৈছে কাহিনী গীত তাত গুৰুত্ব দিছিল আৰু তেওঁ অনুভৱ কৰিছিল যে এই বেলাকবিলাকক নতুন ৰূপত সজাব পাৰিব যে গীতি কাহিনী এটা সময়ৰ কাৰণে নহয় আচলতে বিভিন্ন সময়ত হ'ব পাৰে যে তিৰাশী জুয়ে পুৰা তিৰাশীৰ নিৰ্বাচনী বতৰ মোৰ ভাইটিটোহে নোহোৱা হ'ল জানানে খবৰ বুঢ়া পিতাই ষ্টেচনত জুমি জুমি চাই মোৰ ভাইটিটোহে নাই তই জাননে খবৰ আমি যদি ভালকে চাওঁ এইটো এই সময়ৰ এটা বেলেগ যে এটা ল'ৰা মানে হেৰাই গৈছে দেউতাকে জুমি জুমি ষ্টেচনত চাইছে সকলো আছে ষ্টেচনত কিন্তু মোৰ ভাইটিটো নাই জুয়ে পৰা তিৰাশী নিৰ্বাচনী বছৰ গতিকে ডক্টৰ হীৰেণ গোহাঁই তেখেতৰ আত্মজীৱনী তাত মানে তোমাৰ ইমান তিতা সাগৰৰ পানী তাত লিখিছে যে জুয়ে পুৰা তিৰাশী নিৰ্বাচনী বছৰ এই বাক্যশাৰে বা বাক্যাংশটোৱে সেই সময়টো খুব ধুনীয়াকৈ ধৰি ৰাখিছে আৰু এটা সঠিক ব্যাখ্যা হৈছে গতিকে এই পৰহি পুৱাতে টুলুঙা নাওতে
ৰংমন মাছলৈ গ'ল ইও এটা বেলাদীয় সাহিত্য হ'ব পাৰে বা এটিকলি দুটি পাত কি আছিলে এটিকলি দুটি পাত ৰতনপুৰৰ বাগিচাত এই গীতটো এক কলি মে দু পটিয়া নাজুক নাজুক উঙলিয়া গুলজাৰ অনুবাদ কৰিছিলে ৰতনপুৰ বাগিচে মে গতিকে এইবিলাকৰ মাজতো সেই বেলাদ কনচেপ্ট যিটো সেইটো আছে আচলতে তাৰ মাজত এটা কাহিনী কোৱা হৈছে ভূপেন হাজৰিকাক সেই কাৰণেই বিশ্বই তেখেতৰ আন্তৰ্জাতিক ভাৱনাটোক বুজিবলৈ আচলতে সক্ষম হৈছিল লোকজীৱন জৰি নহওক কিয় তাৰ প্ৰকাশত এটা আন্তৰ্জাতিকতা থাকে আৰু সেইখিনি কৰিবলৈ যাওঁতে এটা আৱেগৰ প্ৰয়োজনটো হয় অনুভূতিটোৰ প্ৰয়োজন হয় তাৰ কাৰণে অনুশীলন বা মেধাৰ প্ৰয়োজন আৰু ভূপেন হাজৰিকাৰ মাজত সেইখিনি প্ৰতিনিয়ত আছিলে আৰু তেনেকৈ তেখেতে আগুৱাই নিবলৈ আচলতে চেষ্টা কৰিছিলে প্ৰতিটো পৰ্যায়ত যদি গীতবিলাকক আমি বিশ্লেষণ কৰি চাওঁ তেওঁৰ ৰাজনৈতিক গীতবিলাক যদি চাওঁ তেওঁৰ সামাজিক গীতবিলাক যদি চাওঁ আনকি তেওঁ কি কৰিছিল যেতিয়া ৰাজনৈতিক গীত লিখিছিলে তেতিয়া চিন্তা কৰিছিলে যে কিছুমান গানক ৰাজনৈতিক গান বুলি ক'ব পৰা হ'বনে নহয় পলিটিকেল চং বুলি ক'ব পৰা হ'বনে নহয় আৰু সমসাময়িক বিশ্বত যিসকলে ৰাজনৈতিক গীত লিখিছিলে তেখেতসকলক তেওঁ সুধিছিলে যে ৰাজনৈতিক গীত লিখিবলৈ যাওঁতে তোমালোকে কি অসুবিধা পোৱা কি অসুবিধা আছে গতিকে এনেধৰণৰ প্ৰসংগবিলাকে ভূপেন হাজৰিকাৰ অতি ধ্যান ধাৰণাক আন্তৰ্জাতিক কৰি তুলিছিল এতিয়া অলপতে যিটো গান আমি গালোঁ তোমালোকে গালা মই এটি যাযাবৰ মই এটি যাযাবৰ ভূপেন দা যেতিয়া জাৰ্মানীলৈ গৈছিলে তেওঁলোকে কি কৰিছিল কোনোবা এটা ফটো কোম্পানীয়ে মানে কেলেণ্ডাৰ কোম্পানীয়ে এখন ভূপেন দাৰ ফটো ছপাইছিল সাগৰৰ পৰা তেওঁ ফুৰি আছে খুব ধুনীয়াকৈ আৰু তলত লিখা আছে কেলেণ্ডাৰখনৰ তলত I am an international traveler. I am an international traveler অৰ্থাৎ মই আন্তৰ্জাতিক পৰ্যটক অৰ্থাৎ মই এটি যাযাবৰ আৰু ভূপেন দাই কৈছিল যে সেই ছবিখনে অৰ্থাৎ সেই কেলেণ্ডাৰখনে এই নিৰ্দিষ্ট পৰিসৰত প্ৰথম পুৰস্কাৰ লাভ কৰিছিল মই এটি যাযাবৰ মানে কথাটো কথা কোৱাৰ কাৰণে আই এম এন এণ্ট্ৰেন্স ট্ৰেভেলাৰ ভূপেন দাৰ সৈতে গতিকে এটা বেলেগ ডাইমেনশ্যনত বেলেগ অৱয়ৱত ভূপেন দাক আদৰি ল'বৰ কাৰণে গোটেই পৃথিৱী আচলতে সাজু আছিল সেইকাৰণে মই ভাবোঁ যে বাংলাদেশৰ ঢাকা বিশ্ববিদ্যালয়ে ভূপেন দাক যেতিয়া সম্বৰ্ধনা জনাইছিল সেই সম্বৰ্ধনা পত্ৰৰ শেষৰ ফালে লিখিছিল তোমাকে যে দেখলাম মানে হয় পৃথিৱীতে দেখলাম তোমাক যে দেখিলোঁ ভাল হয় যে গোটেই পৃথিৱীত দেখিলোঁ গতিকে পৃথিৱীৰ অনুভূতিক পৃথিৱীৰ মানুহৰ অনুভূতিক গণচেতনাৰ অনুভূতিক তেওঁ ধৰি ৰাখিছিল এইটো সময় আমি জানো যদি মোক ক'বলৈ মন যোৱা নাই যে ডক্টৰ ভূপেন হাজৰিকাক অসমৰ অন্যতম এজন বুদ্ধিজীৱী মোৰ শ্ৰদ্ধাৰ ডক্টৰ হীৰেণ গোহাঁয়ে বহু সময়ত সমালোচনা কৰিছিল বহু সময়ত তেওঁ শিল্পী হত্যাকে নাপাত্তা কৰিব বিচাৰিছিল এটা সময়ত এইটো আৰ্লি লাইফৰ কথা আগৰ দিনৰ কথা কিন্তু তেওঁ এটা কথা কৈছিল হীৰেণ গোহাঁয়ে অলপতে এটা সাক্ষাৎকাৰত যে মানুহৰ যিটো মনস্তত্ব মানুহৰ যিটো চাইক'লজি সেই চাইক'লজিটো ভূপেন হাজৰিকাই খুব বেলেগ ধৰণে অধ্যয়ন কৰিছিল মনস্তত্ববিদ এজনেও আচলতে তেনেধৰণে নকৰে আৰু সেইটো তেওঁ গীতত ফুটাই তুলিছিল মানুহৰ মনস্তত্বক লৈ মই এটা প্ৰবন্ধ লিখিব পৰা কথা নাই কিন্তু তাক সুৰেৰে গীতেৰে যেতিয়া অনা যায় সেই চাইক'লজি যেতিয়া অনা যায় তেতিয়া তাক কিন্তু এটা সীমাবদ্ধ পৰিসৰৰ মাজলৈ আনিব লগা হয় আৰু সেইটো কিন্তু ভূপেন হাজৰিকাই খুব কৌশলেৰে কৰিবলৈ সক্ষম হৈছিল আৰু সেইটো তেখেতে কৈছিল হীৰেণ গোহাঁয়ে যে ভূপেন হাজৰিকাই ডাঙৰ এটা কৃতকাৰ্যতা সেইটো আগৰ সময়ত কোৱা কথা নহয় কিন্তু এতিয়া কোৱা কথা গতিকে আমি ভাবোঁ মানুহৰ জীৱনৰ নৰনাৰীৰ জীৱনৰ মানুহৰ জীৱন মানুহৰ চেতনা মানুহৰ যৌনতা এই সকলোবিলাকক ভূপেন হাজৰিকাই কিন্তু এটা একাডেমিক দৃষ্টিৰে চাইছিল এটা শৈল্পিক দৃষ্টিৰে চাইছিল আৰু তাত এটা সমাজ চেতনাও তেওঁৰ মাজত আছিল এটা বৌদ্ধৰ্য তেনেকুৱা এটা গীত হ'ব পাৰে নেকি নিশ্চয় তেনেকুৱা গীত মই কিন্তু এবাৰ কৈ নিদিওঁ যে কোনটো গীত হ'ব নৰনাৰীৰ সম্পৰ্ক মানুহৰ চেতনাৰ সম্পৰ্ক ইজনৰ লগত সিজনৰ সম্পৰ্ক আনকি শাৰীৰিক অৱয়ব এইটোকো ভূপেন হাজৰিকাই স্পৰ্শ নকৰাকৈ থকা নাছিল কিন্তু অলপ বেলেগ মাত্ৰাত কৰিছিল সেইটো পৃথিৱীৰ অন্য বহু গীতিকাৰে হয়তো কৰা নাছিল গতিকে মই ভাবোঁ যে এটা গীত গুপুতে গুপুতে কিমান খেলিবা আলিংগনৰ খেলা এনেকুৱা গীতবিলাক বা বিমূৰ্ত মণিষাটিৰ নিচিনা গীতবিলাক হ'ব পাৰে বিমূৰ্ত মণিষাটিৰ নিচিনা গীতবিলাক হ'ব পাৰে
তেনেকে আমাৰ শ্বিলঙত বিমুক্ত মণি কাটি ঠিক আছে বিমূৰ্ত মোৰ নিশাতি যে মৌনতাৰ ভূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজ নিশ্বাসৰে আৰু জীয়া জীয়া এখনি নীলা চাদৰ বিমূৰ্ত মোৰ নিশাতে যে মৌনতাৰ ভূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ ডক্টৰ নগেন শইকীয়া ছাৰে কৈছিল এই গীতটোৰ কথাই কৈছিল যে এই গীতটো অসমীয়া গীতি সাহিত্যৰ এটা অনন্য গীত কিন্তু এই গীতটো যদি আমি অৰ্থ উলিয়াবলৈ যাওঁ হয়তো আমাৰ অলপ অসুবিধা হ'ব বহু ক্ষেত্ৰত যে ইয়াত এনেকুৱা এটা অনন্য শব্দৰ সমলয় আছে কিন্তু একে সময়তে কণ্টেণ্টটোত আমি মুকলিকৈ ক'ব নোৱাৰা কথা কিছুমান ইয়াত আছে কিন্তু অথচ তাক ভাষাৰে শব্দেৰে আৰু সুৰেৰে এনেকৈ আৱৰি ৰখা হৈছে ই এক মিঠা গীত আৰু অতি উচ্চমানৰ সাহিত্যত পৰিণত কৰিব পাৰোঁ মই কেতিয়াবা অনুভৱ কৰি গীতটো যেতিয়া মই শুনি থাকোঁ মই আমাৰ দীপাংকৰক সুধিছোঁ আৰু অভিজ্ঞানক সুধিছোঁ যে আমি যদি গোটেই বিশ্বৰ গীতবিলাকক ভূপেন হাজৰিকাৰ সমসাময়িক সময় বা আগৰ পৰা বা এতিয়ালৈকে যিবোৰ গীত ওলাইছে মই কাকো অশ্ৰদ্ধা কৰা নাই দেই বব ডাইলেনকে আদি কৰি গীতবিলাক যদি লওঁ ক'ৰবাত বাৰু ইয়াতকৈ ওপৰ খাপৰ গীত ওলাবনে মানে ইয়াতকৈ অনন্য সৃষ্টি ওলাবনে বা এই গীতটো কেনেকৈ যে সৃষ্টি হ'ল ভূপেন হাজৰিকাৰ কলমত কেনেকৈ যে ইয়াত এটা পৰিৱেশ আহিল মানুহৰ মনৰ এটা অতি স্বাভাৱিক চেতনা ইমান সুন্দৰকৈ শব্দৰে ধৰি ৰাখিলে অথচ এই গীতটো যদি আজি ক্লাছৰুমত দি দিয়া যায় শিক্ষকজনে কিন্তু পঢ়াব নোৱাৰিব অৰ্থ বিচাৰ কৰিব নোৱাৰিব কিন্তু তেওঁ গাই থাকিব পাৰিব যেতিয়া গাই থাকিব ইয়াত কোনো ধৰণৰ জটিলতা অনুভৱ নকৰে
বা কিবা অন্য ধৰণৰ অনুভৱ ইয়াত নকৰে ইয়াক এক মিঠা গীতেই যেন অনুভৱ কৰিলোঁ এই যিটো দক্ষতা যে গীতক সাহিত্য বুলি এটা সময়ত কোৱা নাছিল ভূপেন হাজৰিকাই যেতিয়া গীত লিখিবলৈ আৰম্ভ কৰিছিল অসমৰে দিগ্গজ বহু পণ্ডিতে কৈছিল আজি ধৰি লোৱা মই নাম ল'বলৈ হয়তো অশ্ৰদ্ধা কৰাৰ নিচিনা হ'ব কিন্তু মই অশ্ৰদ্ধা কৰা নাই আজি ধৰি লোৱা আমাৰ সত্যেন্দ্ৰনাথ শৰ্মা এইসকল ব্যক্তিয়ে কৈছিল অসমীয়া সাহিত্য বুৰঞ্জী লিখিছিল এনেকুৱা লাইন এটা লিখিছে এনেকুৱা শাৰী লিখিছে তোমালোকে শুনিবা যে দেখি বিদেশী সুৰ মিলাই ভূপেন হাজৰিকাই গীত লিখি জনপ্ৰিয় হৈছে কিন্তু তেওঁৰ গীতত সূক্ষ্ম চিন্তাৰ অভাৱ সূক্ষ্ম শৈলীৰ অভাৱ তো তেতিয়া এনেকুৱা অনুভৱ হয় কি ভূপেন হাজৰিকাই কি বান্দৰবীৰ এডভাৰটাইজমেণ্টৰ কাৰণে গীত লিখিলে নেকি তেনেকুৱা অনুভৱ হয় যেতিয়া ভূপেন হাজৰিকাই যেতিয়া কয় অ' নিয়ৰ সুহুৰি মাৰিছা লেং মাকাও পোন পাহাৰ শিখৰত বাট চাইছা কি তাত সূক্ষ্ম চিন্তা নাই সূক্ষ্ম ইয়াত এতিয়া যে ক'লে মৌনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ আৰু যেতিয়া তেওঁ কণ্ঠেৰে যে গায় তেতিয়া চাদৰখন যে যেতিয়া এনেকে ইমান ধুনীয়া এটা সাহিত্যত পৰিণত হৈছে সেই সুৰটোক তেওঁ কথালৈ লৈ গৈছিল সেই সুৰটো আৰু কথাৰ মাজত সুৰৰ মাজত কথাটো ধৰি ৰাখিবৰ কাৰণে তেখেতে যথেষ্ট সূক্ষ্ম পৰ্যবেক্ষণ কৰিব লগা হয় ঠিক তেনেকেই লিখিছিলে তাৰপিছত যেতিয়া লাহে লাহে সময় গ'ল দেখা গ'ল যে কি হৈছে ভূপেনদাৰ গীতবোৰত তেওঁলোকে দেখিবলৈ পাইছে ডাঙৰ সাহিত্য যে যিবোৰ গীত লিখিছিলে যিবোৰ গীতি সাহিত্য ৰচনা কৰিছিলে কোনোবাই বা যিবোৰ কবিতা ৰচনা কৰিছিলে যে ভূপেন হাজৰিকাই গীততে চোন সেইবিলাক কৰিব পাৰে তেতিয়া লাহে লাহে অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে আৰু এটা অনুভৱ কিছু লোকে কৰিছিল যে আমাৰ সময়ক ভূপেন হাজৰিকাই এটা বেলেগ ৰূপত জীপাল কৰিবলৈ আহিছে আৰু জীপাল হৈ উঠিছে তেতিয়া আগৰ কথাবিলাক সেই মুহূৰ্তত নৎসাত হৈ গৈছিল যে ভূপেন হাজৰিকাৰ মাজত সূক্ষ্মতাৰ অভাৱ যিবিলাক ৰাজনৈতিক গান যিবিলাকত পোনপটীয়াকৈ কথা ক'ব লাগে সেইবিলাক বেলেগ প্ৰসংগ কিন্তু ভূপেন হাজৰিকাই শৰতক লৈ যি গীত লিখিছে শ্বিলঙৰ বিভিন্ন ৰূপ বৰ্ণনা কৰি যিবিলাক গীত লিখিছে তাৰ মাজত অনন্য কিছুমান সত্তা আছে মই ভূপেন দাক যেতিয়া লগ পাইছিলোঁ তেতিয়া তেওঁক কৈছিলোঁ যে আপুনি যেতিয়া মই আৰু মোৰ চাওঁ বুলি কৈছে চাহটো মানে আচলতে আপোনাৰ চাহটো নহয় নিগ্ৰোসকলক যে আপুনি লগ পাইছিল সেই ব্লেক কালাৰ কলা ৰংটো আপুনি লৈ আনিলে আৰু যেতিয়া আপুনি পাবলো পিকাচোক লগ পালে পিকাচোৰ সেই নীলা ৰংটো নীলা পৰ্ব ব্লু পিৰিয়ড সেইটো লৈ আনিলে তাৰমানে ভূপেন দাক যেতিয়া পিকাচে লগ পাইছিল ভূপেন দা পেন পেনাই আছিল তেতিয়া সৰু ল'ৰা ডেকা ল'ৰা যে পিকাচোক তেওঁ ভাল লাগে খুব ভাল লাগে এনেকৈ কৈ আছিলে পিকাচে হঠাৎ সুধিলে যে হুইচ পিৰিয়ড কোনটো যুগ ভাল লাগে মই যে ছবি আকো তোমাক কোনটো যুগ ভাল লাগে ব্লু পিৰিয়ড নীলা পৰ্বটো ভাল লাগে পিকাচে সাবত মাৰি ধৰিছিল যে তুমি কোন আচলতে যে ইজিপ্তৰ নিচিনা ইজিপচিয়ান প্ৰনাউন্সিয়েশ্যন ইংৰাজী কৈছা ইউ আৰ স্পেনিছ নাই স্পেনিছ প্ৰনাউন্সিয়েশ্যন তুমি ইংৰাজী কৈছা তুমি এজন ইজিপচিয়ান স্পেনিছ নে তুমি এজন ইণ্ডিয়ান যে কৈছে যে আমি হামুল ষ্টুডেণ্ট ফ্ৰম ইণ্ডিয়া যে ভাৰতৰ পৰা এজন অতিম বিনম্ৰ ছাত্ৰ আৰু সেই যে লগ পালে সেই বিষণ্ণতাৰ লহৰটো তেওঁ লৈ আহিলে যিবিলাক গীত ৰচনা কৰিছিল এই গীতবিলাক সেই পিকাচোৰ নীলা পৰ্বৰ গীত অৰ্থাৎ পিকাচোক লগ নোপোৱা হ'লে শ্বিলঙক লৈ গীতবিলাক নহ'লেহেঁতেন পিকাচোক লগ নোপোৱা হ'লে হয়তো বিমূৰ্ত মণিকাতিৰ গীতটো কেতিয়াও প্ৰস্থান নহ'লে আমি সামৰিব লাগিব বেছি সময় নাই আমাৰ তথাপিতো অভিজ্ঞান নতুন প্ৰজন্মৰ এজন গীটাৰিষ্ট মোৰ খুবেই ভাল লাগে অভিজ্ঞানক নতুন চিন্তা তেওঁৰ মাজত আছে সাংগীতিক চিন্তা আছে তেতিয়া ভূপেন হাজৰিকা এই নামটো যেতিয়া তোমাৰ সন্মুখত উচ্চাৰণ কৰা যায় মই নতুন প্ৰজন্মৰ কাৰণে তোমাক সুধিছোঁ তোমাৰ কেনেকুৱা অনুভৱ আচলতে মই তোমাৰ তুমি দৰ্শনলৈ যাব নালাগে যে মই ক'লো তোমাক তোমাৰ সন্মুখত মানে উচ্চাৰণ কৰিলো যে ভূপেন হাজৰিকা তুমি কেনেকুৱা অনুভৱ কৰা কেনেকুৱা অনুভৱ কৰা মই আচলতে প্ৰথমবাৰ গীত শুনিছিলোঁ তাক এজন গায়ক বুলি চিনি পাইছিলোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱক ইমানখিনি কথা জনা নাছিলোঁ যেতিয়া ডাঙৰ হৈ ভূপেন হাজৰিকাদেৱক চিনি পালোঁ যে তেওঁ ইমান এজন অভিজ্ঞ ব্যক্তি গীতিকাৰ সুৰকাৰ
গতিকে মোৰ এতিয়া যেতিয়া মোৰ সন্মুখত আচলতে নামটো উচ্চাৰণ হয় ভূপেন হাজৰিকা, ডক্টৰ ভূপেন হাজৰিকা, মোৰ মনত এনেকুৱা আহে যে মই কোনোবা এখন ডাঙৰ কিবা ডিক্সনেৰী পঢ়ি আছো, এখন অভিধান তুমি মেলি লৈছা অভিধান, তেনেকুৱা তোমাৰ একেবাৰে কিবা শেষ নোহোৱা তেওঁৰ কথা জানিবলৈ সেইটো হয়। সেইটো চাগে আমি প্ৰত্যেকেই অনুভৱ কৰোঁ। কিন্তু মই এটা মেছেজ আজি অনুষ্ঠানত এটা দিব বিচাৰিছোঁ। মই শেহতীয়াকৈ এটা অনুভৱ কৰিছোঁ, আমাৰ নতুন প্ৰজন্মই এটা ডাঙৰ এটা মিছ কৰিছোঁ। আমি ভূপেন হাজৰিকাৰ কেৱল গান শুনিছোঁ, আৰু গান আমি সকলো নাই নহয়, শুনিছোঁ জানো? আমি সদায় শুনি থকা কেইটামান গান শুনিছোঁ, আমি ভিতৰলৈ যাব পৰা নাই, সেইটোতো হোৱাই নাই। তাতকৈ ডাঙৰ কথা কি জানানে? ভূপেন হাজৰিকাৰ এজন ভাল গদ্যশিল্পী, তেওঁৰ গদ্যখিনি প্ৰ'জখিনি আমি পঢ়া নাই, আৰু গদ্যখিনি যদি ভূপেন হাজৰিকাৰ পঢ়া যায় তেতিয়া তুমি দেখিবা যে গানতকৈ ভূপেন হাজৰিকাৰ গদ্যৰ সোৱাদটো আৰু বেছি আছে, আৰু বেছি। আৰু তেতিয়া তুমি পৃথিৱীৰ আধা কথা জানি যোৱাই হ'ব। গতিকে আমাৰ নতুন প্ৰজন্মই বা প্ৰবীণ প্ৰজন্মই হওক, আমি কিন্তু ভূপেন হাজৰিকাৰ গদ্যখিনি যথেষ্ট অৱহেলা কৰিছোঁ। গতিকে মই আজি মঞ্চৰ পৰা আমি সকলোৱে, মই নহয় দেই, আমি সকলোৱে এটা চৰ্চা কৰা উচিত আৰু অনুৰোধ কৰিছোঁ প্ৰজন্মই ভূপেন হাজৰিকাৰ গদ্যৰ মাজলৈ যাত্ৰা কৰিব লাগে। গানৰ বাহিৰেও যাতে বহুত কথা পাতিব লগা থাকে, আমাৰ বহুত কথা পাতিব লগা থাকে। ঘড়ীয়ে আমাক ৰঙা চকু দেখুৱাই আছে, ইতিমধ্যে আমি সামৰিব লাগিব। ৰবাৰ্ট ফ্ৰষ্টৰ এটা কবিতা আছিলে যে যেতিয়ালৈকে মই যেতিয়ালৈকে মোৰ কামটো শেষ কৰিব নোৱাৰোঁ, মই শুব নোৱাৰোঁ, তাৰমানে মই মৰিব নোৱাৰোঁ। মাইলছ টু গো বিফৰ আই স্লিপ, যে হোৱাৰ আগত মোৰ বহুত মাইল যাব লগা আছে। জৱাহৰলাল নেহৰুৱে শাৰীটো লিখি ড্ৰয়াৰত থৈ দিছিল, মাইলছ টু গো বিফৰ আই স্লিপ। আৰু ঠিক তেনে এটা চেণ্টিমেণ্ট ভূপেন্দ্ৰৰ নথকা নহয়, যে তেওঁ লক্ষ্য ক'ত? লক্ষ্য কিন্তু তেজপুৰ নোপোৱালৈকে তেওঁ যাব লাগিব। এটা সাংঘাতিক ফৰ্ম তেওঁ আছিলে, যাব লাগিব। গীতটো দীঘলীয়া, গতিকে সময় নিশ্চয় নহ'ব আমাৰ। গতিকে অলপ গীতটো গুণগুণাবৰ কাৰণে মই আমাৰ সকলোকে অনুৰোধ কৰিছোঁ। ভুল ত্ৰুটি বহুখিনি ৰৈ গৈছে, আমি মুকলিমূৰীয়াকৈ ঘৰুৱাভাৱে ভুল কথা আলোচনা কৰিছোঁ। কিবা যদি ভুল ত্ৰুটি হৈছে আমি সকলোৱে ক্ষমা বিচাৰিছোঁ আমাৰ শ্ৰোতা দৰ্শকৰ ওচৰত।